আসসালামু আলাইকুম। মই আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে সকলো সময়তে কাম কৰি গৈ থাকিব লাগে। সেই কামেই তেওঁৰ জীৱনৰ সফলতাৰ বাট দেখুৱাই নি থাকিব। আৰু যদি এজন মানুহে নিস্বাৰ্থভাৱে কৰ্ম কৰি গৈ থাকে, তেতিয়াহ'লে তেওঁৰ অন্তৰ্নিহিত জ্ঞানৰ বিকাশ হয়। সেই জ্ঞানেই তেওঁক সফল হ'বলৈ উপকৃত কৰে, কিয়নো জ্ঞান মানুহৰ প্ৰথম সম্পদ। সেইকাৰণে জ্ঞান অৰ্জন কৰাটো এজন মানুহৰ অত্যন্ত প্ৰয়োজনীয়। জ্ঞানে মানুহক জীৱনৰ বাট দেখুৱাই নি থাকে। আমি ভাবোঁ আমাৰ সমাজৰ কিছুমান মানুহ আছে, যদি তেওঁলোকে সফল হৈছে, আমি যদি শুনিছোঁ বা কিছুমান মানুহে কিছুমান ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে, সেই ৰিজাল্টটো শুনি আমি মনে মনে ভাবোঁ আমাৰো ইচ্ছা, আমিও সফল হ'ম, আমিও ভাল ৰিজাল্ট কৰিম, আমিও এটা কৰিম সিটো কৰিম। কিন্তু আমাৰ মনটো তেতিয়া ডাঠ হয়। সেই মনে কিছুমান এসপ্তাহ, এমাহ বা ছমাহ সেই কাম কৰে। পিছত কিন্তু আমি মানুহবোৰে সেই কথা, সফলতাৰ কথা আমি ভুলি যাওঁ। ভুলি গৈ আমি সেই আগৰ অৱস্থাত ঘূৰি আহোঁ। সেইকাৰণে আমাৰ জীৱনত ইমান সহজে সফলতা নাহে। প্ৰথমে নিজৰ মনক শক্তিশালী কৰিব লাগিব। নিজৰ মনক যদি শক্তিশালী কৰিব পাৰিছে, তেনেহ'লে আপোনাৰ সফলতা নিশ্চিতভাৱে আপোনাৰ জীৱনত আহিব। এটা কথা সকলো সময়তে মনত ৰাখিব যে আপোনাতে আপুনি থাক মন, যায় নাকো কাৰো ঘৰে, যাহা চাবি তাহাই পাবি, খোজ নিজ অন্তৰূপে। নিজৰ অন্তৰৰ ভিতৰতে আপোনাৰ সফলতাৰ বাটটো আছে। আপুনি যদি খুজিব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ সফলতাৰ ৰাস্তা আপোনাক মিলিব। তেতিয়াহ'লে আহক দাদা আৰু বাইদেউসকল, আমাৰ মনৰ ভিতৰৰ পৰাই আমি সফলতাৰ ৰাস্তাটো খুজি বাহিৰ কৰি আমাৰ জীৱন পথত আগুৱাই যাবলৈ আমি চেষ্টা কৰোঁ। ধন্যবাদ।